নমস্কাৰ, মই আজি এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কেন্দ্ৰকোণাৰ পৰা আহি আপোনাৰ 9 নম্বৰ ৰেলগেটটো নাপাওঁতে সোঁফালে সোমালে মোৰ গাঁওখন পায়। তাৰ পৰাই বগল চুদ হৈ আহি আপোনাৰ 9 নম্বৰ ৰেলগেটটো নাপাওঁতে সোঁফালে এইটো সোমোৱা ৰাস্তা মোৰ গাঁৱলৈ। আজি গাঁওখন দেখুৱাম। গাঁৱত সোমাই প্ৰথম এখন খেতি পথাৰ পাই সোঁফালে আপোনালোকক দেখুৱাইছোঁ। এনেকৈ মেটেকা পৰি আছে, ইণ্ডাষ্ট্ৰীৰ কবলত পৰি পানী নকমে। এই খেতি নহয় বৰ্তমান। এয়া গাঁওখনৰ এতিয়া প্ৰতিটো ঘৰতে পকী ঘৰ। আগতে আপোনাৰ খেৰী ঘৰ আছিল, এতিয়া প্ৰতিটো ঘৰৰে পকী ঘৰ। গাঁওখন সোমোৱা এই ৰাস্তাটোৱে হ'ল বৰশিল গাঁৱৰ মেধিপুৰা চুবুৰীলৈ যোৱা ৰাস্তা। আমাৰ গাঁৱৰ আগফালে এখন খেতি পথাৰ আছিল, এতিয়া বৰ্তমান মেটেকা পৰি গৈছে ইণ্ডাষ্ট্ৰীৰ কাৰণে। আপোনাৰ ইণ্ডাষ্ট্ৰীৰ পৰা অহা পানীয়ে আমাৰ এই অঞ্চলটোত পানী নকমা হৈছে আৰু এনেকৈ মেটেকা পৰি গৈছে। ইয়াত এতিয়া বৰ্তমান খেতি একো নহয়। এইখনে আমাৰ খেতি পথাৰ আছিল। খেতি পথাৰতে এটা সময়ত আমি বৰশিল বামুণ গাঁও আঞ্চলিক ভোগালী বিহু সন্মিলনীখন পাতিছিলোঁ। এতিয়া বৰ্তমান ইণ্ডাষ্ট্ৰীৰ কবলত পৰি পানী নকমে। পানী নকমাৰ ফলত এনেকৈ মেটেকা হৈ আছে। আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এয়াই হ'ল আমাৰ বৰশিল গাঁও। এইখন বৰশিল বালিকা প্ৰাথমিক বিদ্যালয় আমাৰ গাঁৱৰ। ইয়াতে আমি হাতীপাত গ্ৰহণ কৰিছিলোঁ। এয়া বৰশিল বালিকা প্ৰাথমিক বিদ্যালয়। এনেকৈ ষ্টুডেণ্ট আহি পাইছে স্কুলত ইতিমধ্যে। এইখনে স্কুল। ইয়াতে আমি শিক্ষা জীৱনীৰ পাতনি বৰশিল ৰাজহুৱা নামঘৰ পঢ়োৱাৰ কাৰণে এইটো নতুনকৈ নিৰ্মাণ কৰি থকা গৈছে। এয়া বৰশিলৰ প্ৰথম নামঘৰ আছিল। এইটোৱে বৰশিল ৰাজহুৱা নামঘৰ, যিটো চাপৰ হোৱাৰ কাৰণে আকৌ নতুনকৈ ভাঙি নতুন কাম চলি আছে। এনেকৈ কাম কৰি আছে মিস্ত্ৰীয়ে। বৰশিলৰ নামঘৰ এইটো কাম চলি আছে বৰ্তমান। মিস্ত্ৰীয়ে কাম কৰি আছে বৰশিল ৰাজহুৱা নামঘৰৰ। পুৰণা নামঘৰটো চাপৰ হৈ যোৱাত এইটো নতুনকৈ বনোৱা গৈছে, পুৰণাটো ভাঙি। অকণমান দেখুৱাই দিছোঁ আপোনালোকক, আৰু কিছুদিন লাগিব নামঘৰটো ওলোৱালৈকে। আমি ইয়াৰ পৰা সংগ্ৰহ কৰোঁ কণ্ট্ৰলৰ চাউল। গাঁৱত মাত্ৰ এইখনে আমাৰ সমবায় দোকান। আপোনালোকক দেখুৱাই দিছোঁ। আজি চাউল নিব আহিছিলোঁ। এই আমাৰ বৰশিলৰ বয়োজ্যেষ্ঠ ব্যক্তি তমিজুদ্দিন আহমেদ। মই তেখেতৰ ঘৰত আহিছিলোঁ। আজি ভালে আছা? আছোঁ দে, একবাৰকৈ ভালে আছোঁ। বাকী খবৰ? খবৰ ভাল বেয়াৰ মাজতে আছোঁ। গাঁওখনৰ গোটেইখিনি দেখুৱাব পৰা নাই, ভিডিঅ'টো দীঘল হয় কাৰণে আজি ইমানতে এৰিছোঁ। ভাল লাগিলে লাইক আৰু কমেণ্ট এটা কৰি দিব।